আজি দেওবাৰ দুপৰীয়াৰ আহাৰ এইদৰে জাতিলাওৰ মাছৰ তৰকাৰী আজি ৰান্ধো বুলি ঠিক কৰিলোঁ। সেইটো কাৰণে মাছ দুপিচ ফ্ৰাই কৰি ল'লোঁ প্ৰথমতে, তাৰপিছতে বাকী থকা তেলতে সেয়া সৰিয়হ গুটি কেইটামান পেলাই দিলোঁ। তেলতে সৰিয়হ দিয়াৰ পিছত পিঁয়াজ দি জাতিলাওকেইডোখৰ দি অকণমান লৰাই মেলি ঢাক মাৰি থৈ ল'লোঁ। তাৰ ল'ৰাকেইটাই যিহেতু মাছ মাংস নাখায়, তাহাঁতৰ কাৰণে সেই ঘৰতে মুৰ্গীয়ে কণী পাৰি আছে, তাৰে কণী দুটা বইল কৰিলোঁ আৰু আলুৰ সৈতে। এইখিনি খোৱালৈকে মই ওপৰত বোলো কাপোৰকেইটা মেলি থৈ আহোঁ, কাৰণ ৰ'দটো আজি ধুনীয়াকৈ ওলাইছে। স্কুলৰ কাপোৰখিনি ধুই ল'লোঁ আৰু দুইটা ল'ৰাৰে একেটা ৰ'দতে যদি নুশুকায় কাপোৰখিনি কিবা গোন্ধায়। মেলাৰ পিছতে ভাতকেইটা বাঢ়ি দিলোঁ। দুপৰীয়াৰ সাজকণ আজি আমি এনেদৰে চিম্পুলকৈ খালোঁ। আৰু ল'ৰাকেইটাই দেখিছেনে কেনেকৈ খায়, তাহাঁতি এনেকৈয়ে খায় আৰু মাছ মাংস একো নাখায়। আজি অৱশ্যে আমাৰ অকণমান সোনকালে খোৱা হ'ল, কাৰণ আজি বৰহাটলৈ যোৱাৰ কথা আছে। গুৱাহাটীতে থাকে ককাইদেউ এজন, তেওঁ বৰহাটত ঘৰ, কেইদিনমানৰ কাৰণে বৰহাটত আছেহি। তেওঁ অকণমান অসুস্থ হৈ আছে, সেইটো কাৰণে অকণমান চাবলৈ মন গ'ল কাৰণে এখেতে ক'লে ব'লা গৈ আহোঁ। ময়ো বোলো যাওঁ ৰ'বা। সোনকালে গৈ সোনকালে আহিব পাৰিলে নিজৰে ভাল, কাৰণ ল'ৰা ছোৱালীবিলাকৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হ'বলৈ আৰু বেছি দিন নাই। 18 তাৰিখৰ পৰাই তাহাঁতৰ বছৰেকীয়া পৰীক্ষাবিলাক আৰম্ভ হ'ব। মেখেলা এখন চিলাবলগীয়া হৈ আছিলে, পটাপট চিলাই ল'লোঁ আৰু লগালগ আমি ওলালোঁ বৰহাটলৈ বুলি। মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকলৈ। আপোনালোকে বাৰু কি ৰান্ধিলে আজি ক'বচোন কমেণ্টত। বাই।